সেইজনীলে চোৱা একেবাৰে চুই যাবি পিছে আগতকৈ অলপ ক্ষীণাইছে দেই মোৰহে কিনো হৈছে আমি ক্ষীণোৱাই হ'লো আৰু পাই কলৈ গৈছিলানো এইবোৰ অলপ কাম আছিলে হেৰি অকণমান আগলৈ গৈছিলোঁ টাউনৰ ফালে বাহ আজিকালি একেবাৰে অলপ হ'লেও লাহি পাহি দেখিছোঁ ভাল লাগিছে কিন্তু আকৌ দেই হয় নেকি থেংক ইউ দেই আগতে তুমি শকত কোব চুইজাবোৰ পিন্ধিব নোৱাৰা হৈছিলা নহয় এতিয়া দেখোন ধুনীয়াকৈ চুইজা পিন্ধি ঘূৰি ফুৰিব পাৰিছা সঁচা ইমান শকত হৈছিলোঁ নহয় এতিয়া সেই কাপোৰ কানিবিলাক মানে অকণমান গাত খোৱা হৈছে জানানে তথাপিও আৰু ফেচবুকত যে ওলাইছে সেইগৰাকী সমান হ'ব কোনোদিনেই নোৱাৰোঁ কম ধুনীয়া মানুহনে তেওঁ চোৱাচোন পিতেকৰেই বিয়া পাতিব বয়স হ'ল কিন্তু তেওঁ কিমান ধুনীয়া হৈ আছে দেখিছানে বাৰু সঁচাকেও সেই দৰা মাকজনীৰ কথা কোৱা নাই জানো কম ইমান বয়স হ'লেতো দৰা হ'ল পিতে তথাপিও দেখিছানে কিমান ধুনীয়া লাহি পাহি হৈ আছে ময়ো য়োগা চেণ্টাৰ এটাত নাম লগাই ল'লোঁ নহয় বহুত দিন হ'ল এডমিশ্যন লোৱা 7 মাহ মানেই হ'ল এডমিশ্যন হয় নেকি পিছে বেয়াই লাগে জানো ক্ষীণাবহে পৰা তুমি ৰেগুলাৰ যোৱা নে য়োগা চেণ্টাৰলৈ ৰেগুলাৰ যাব লাগে নেকি য়োগা চেণ্টাৰলৈ তুমি যদি য়োগা চেণ্টাৰলৈ নোযোৱা য়োগা নকৰা বা এক্সাৰচাইজখিনি নকৰা তাত যিখিনি মানে মেইনটেইন কৰিবলৈ সেইখিনিৰ পৰা তুমি কেনেকৈ ক্ষীণাবা মই আকৌ ভাবিছিলোঁ বোলে এডমিশ্যনটো ল'লেই ক্ষীণাই বুলিহে ভাবিছিলোঁ সেইকাৰণে মই এতিয়া ফেচবুকত যে কাহিনীটো ওলাই আছে এই মানুহগৰাকী ইমান লাহি পাহি হোৱা দেখি মই আজি এসপ্তাহমান হ'ল মই এই জিমৰ চেণ্টাৰ এটাতো এডমিশ্যন লৈ আহিলোগৈ আকৌ ক্ষীণাম বুলিয়ে তেতিয়াহ'লে এডমিশ্যন ল'লে মানুহ নেকি